Good morning, everyone. আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আজিৰ ক্লাছটোত আমি কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনসমূহ আলোচনা কৰিম, বিশেষকৈ স্পৰ্টছৰ ওপৰত। আজিৰ এই ক্লাছটো কেৱল আছাম পুলিচ ABUBৰ নহয়, অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় আজিৰ ক্লাছটো। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজি বিশেষকৈ আমি স্পৰ্টছৰ ওপৰত যিমান কুৱেশ্যন আছে 2024 পৰা 25লৈকে সকলো কুৱেশ্যনসমূহ আলোচনা কৰিব চেষ্টা কৰিম। আজি ইয়াৰ পাৰ্ট 1 হয়, নেক্সট পাৰ্ট আমি পৰৱৰ্তী ক্লাছসমূহ প্ৰভাইড কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোনখন দেশত 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্সত। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰা হৈছিল। ইয়াৰ ৰিলেটেড পইণ্টখিনি আমি চাই লওঁ। ফ্ৰান্সৰ গ্ৰীষ্মকালীন এই অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্টলৈকে চলিছিল। এক্সামত আহিব পাৰে, পেৰিছ অলিম্পিক কিমানতম আখৰ আছিল? উত্তৰ হ'ব 33তম এডিশ্যন আছিল পেৰিছ অলিম্পিকৰ। ইম্পৰ্টেণ্ট হয়, আজিৰ ক্লাছটো সকলোক ৰিকুৱেষ্ট কৰিছোঁ স্কিপ নকৰিবা। যদি স্কিপ কৰিছা বহু গুৰুত্বপূৰ্ণ তথ্য জানিব নোৱাৰা। আৰু ইয়াৰ পৰা এক্সামত বেছি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় কাৰেণ্ট এফেয়াৰৰ ফালৰ পৰা। স্পৰ্টছৰ ওপৰত বহু কুৱেশ্যন আহিছে বিগত সময়ছোৱাত পৰীক্ষাত। কুৱেশ্যন নম্বৰ 2, পেৰিছ অলিম্পিক 2024ত কোন দেশে আটাইতকৈ বেছি পদক লাভ কৰিছিল? অপশ্যন এ আমেৰিকা, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি ইণ্ডোনেছিয়া, অপশ্যন ডি চীন। শুদ্ধ উত্তৰ হ'ব আমেৰিকা। আমেৰিকাই পেৰিছ অলিম্পিকত আটাইতকৈ বেছি পদক লাভ কৰিছিল। আমেৰিকাই টোটেল 126টা পদক লাভ কৰিছিল। এতিয়া আমাক জানিব লাগিব ভাৰতৰ স্থান পেৰিছ অলিম্পিকত কিমান আছিল, যিহেতু ইয়াৰ পৰা কুৱেশ্যন আহিব চান্স আছে। পেৰিছ অলিম্পিকত ভাৰতৰ স্থান আছিল 71 নম্বৰ। প্ৰথম আছিল আমেৰিকা আৰু ভাৰতৰ স্থান আছিল 71 নম্বৰ। ভাৰতে এটাৰ ৰূপৰ পদক আৰু 5টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। সৰ্বমুঠ পেৰিছ অলিম্পিকত ভাৰতে 6টা পদক লাভ কৰিছিল। তাৰ ভিতৰত আছিল এটা ৰূপৰ পদক, বাকী 5টা ব্ৰঞ্জৰ পদক। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 3, পেৰিছ অলিম্পিকত 2024ত কোনজন ভাৰতীয় খেলুৱৈৰে একমাত্ৰ ৰূপৰ পদক লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰা আছিল পেৰিছ অলিম্পিকৰ ভাৰতৰ একমাত্ৰ খেলুৱৈ যিজনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। বাকী যদি আমি চাওঁ কোন কোনে এইখিনি পদক লাভ কৰিছিল, মনু ভাকৰে শ্বুটিঙত 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মনু ভাকৰ আছিল ভাৰতৰ প্ৰথমজন শ্বুটাৰ, মহিলা শ্বুটাৰ যিজনে অলিম্পিকত পদক লাভ কৰিছে। প্ৰথম হয়, মহিলা প্ৰথম শ্বুটাৰ মনু ভাকৰ যি অলিম্পিকত পদক লাভ কৰিছে। স্বপ্নীল কুশলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। আমান শ্বেৰাৱতে কুস্তিত ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু ভাৰতৰ পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। সৰ্বমুঠ ভাৰতে পেৰিছ অলিম্পিকত 6টা পদক লাভ কৰিছে। বন্ধুসকল, ক্লাছৰ PDF আমি আমাৰ টেলিগ্ৰামত প্ৰভাইড কৰি দিম। কুৱেশ্যন নম্বৰ 4, 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব PV সিন্ধু। পেৰিছ অলিম্পিক 2024 চনৰ ভাৰতৰ পতাকাধাৰীৰ দুজনৰ ভিতৰত এজন আছিল PV সিন্ধু আৰু আন এজন আছিল শৰৎ কমল। PV সিন্ধু আৰু শৰৎ কমল এই দুজন আছিল পতাকাধাৰী 2024 চনৰ পেৰিছ অলিম্পিকত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, ভাৰতৰ কোনখন ৰাজ্যত 38 নেশ্যনেল গেম 2025 অনুষ্ঠিত হৈছিল? অপশ্যন 4টা যদি আমি চাওঁ, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু অসম। শুদ্ধ উত্তৰ হ'ব উত্তৰাখণ্ড। উত্তৰাখণ্ডত 38 নেশ্যনেল গেম
2025 অনুষ্ঠিত কৰা হৈছিল? নেক্সট কুৱেশ্যন নম্বৰ 6, কোনখন দেশে 2024 চনৰ মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নিউজিলেণ্ডে 2024 চনৰ T20 মহিলা বিশ্বকাপ ক্ৰিকেট খেলত খিতাপ লাভ কৰিছে। নিউজিলেণ্ডে কাক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে? উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাক নিউজিলেণ্ডে পৰাস্ত কৰি 2024 চনৰ মহিলা T20 বিশ্বকাপৰ খিতাপ দখল কৰিছে। যদি আমি আৰু এটা কুৱেশ্যন চাওঁ, 2024 চনৰ T20 ক্ৰিকেট বিশ্বকাপৰ পুৰুষ দলৰ খিতাপ কোনে অৰ্জন কৰিছে? উত্তৰ হ'ব ভাৰতে। ভাৰতে কাক পৰাস্ত কৰিছে? দক্ষিণ আফ্ৰিকাক। দক্ষিণ আফ্ৰিকাক পুৰুষেও পৰাস্ত কৰিছে আৰু ক্ৰিকেট দলৰ মহিলাসকলেও দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে, নিউজিলেণ্ডৰ মহিলাসকলে। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। বন্ধুসকল, ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছা, তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। যিহেতু আজিৰ ক্লাছত আমি বহু কষ্ট কৰিবলগীয়া হৈছে, তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰি দিয়াৰ বাবে। কুৱেশ্যন নম্বৰ 7, অষ্ট্ৰেলিয়ান অ'পেন 2025 চনৰ পুৰুষৰ খিতাপ কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জেনিক সিনাৰে 2025 চনৰ অষ্ট্ৰেলিয়ান অ'পেন পুৰুষৰ খিতাপ লাভ কৰিছিল। অষ্ট্ৰেলিয়ান অ'পেন কোনটো খেলৰ সৈতে জড়িত আছিল? উত্তৰ হ'ব টেনিছ। এতিয়া আমি জানিব লাগিব অষ্ট্ৰেলিয়ান অ'পেন, US অ'পেন, উইম্বলডন এইখিনি কি হয় আৰু কিহৰ লগত জড়িত? এক্সামত ইয়াৰ পৰা বহু কুৱেশ্যন আহে। আমি যদি চাওঁ গ্ৰেণ্ড শ্লেমক 4টা ভাগত বিভক্ত কৰা হৈছে। গ্ৰেণ্ড শ্লেম টেনিছ টুৰ্ণামেণ্ট হয়, টেনিছ খেলৰ এটা প্ৰতিযোগিতা হয় গ্ৰেণ্ড শ্লেম, আৰু ইয়াৰ 4টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো যদি আমি চাওঁ অষ্ট্ৰেলিয়ান অ'পেন, দ্বিতীয়টো চাওঁ US অ'পেন, তৃতীয়টো যদি চাওঁ ফ্ৰান্স অ'পেন, আৰু চতুৰ্থখন উইম্বলডন। এই 4খন টুৰ্ণামেণ্ট টেনিছৰ লগত জড়িত। এক্সামত আহিব পাৰে, এক্সামত কুৱেশ্যন আহিব পাৰে অষ্ট্ৰেলিয়ান অ'পেন 2024 চনৰ খিতাপ কোনে লাভ কৰিছে? ফ্ৰান্স অ'পেনৰ খিতাপ শেহতীয়াকৈ কোনে অৰ্জন কৰিছে? এনেধৰণৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত পৰীক্ষাত বিগত সময়ছোৱাত কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তাৰ কাৰণে আমি এনেধৰণৰ কুৱেশ্যনৰ আনচাৰ কৰি যাম। কুৱেশ্যন নম্বৰ 8, অষ্ট্ৰেলিয়ান অ'পেন 2025 চনত মহিলা খিতাপ কোনে লাভ কৰিছিল? পুৰুষৰ খিতাপ আমি চাইছোঁ জেনিক সিনাৰে লাভ কৰিছে। মহিলাৰ এই খিতাপ কোনে অৰ্জন কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মেডিচন কিজে 2025 চনৰ অষ্ট্ৰেলিয়ান অ'পেন মহিলাৰ খিতাপ অৰ্জন কৰিছে। মেডিচন কিজ। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনটো দলে 2024 চনৰ ডুৰাণ্ট কাপৰ খিতাপ লাভ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত খুবেই অহাৰ চান্স আছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেডে 2024 চনৰ ডুৰাণ্ট কাপৰ খিতাপ দখল কৰিছে। আৰু নৰ্থ ইষ্ট ইউনাইটেডে কাক পৰাস্ত কৰি এই খিতাপ দখল কৰিছে? উত্তৰ হ'ব মোহন বাগানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এই খিতাপ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে দখল কৰিছে। ডুৰাণ্ট কাপ কিহৰ লগত জড়িত? উত্তৰ হ'ব ফুটবলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 10, কোনটো দলে 2024 চনৰ চুলতান আজলান শ্বাহ কাপৰ খিতাপ জয়লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাপান। জাপানে প্ৰথমবাৰৰ বাবে 2024 চনৰ চুলতান আজলান শ্বাহ কাপৰ খিতাপ দখল কৰিছে। জাপানে পাকিস্তানক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে। চুলতান আজলান শ্বাহ কাপ কিহৰ সৈতে জড়িত? উত্তৰ হ'ব হকীৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 11, কোনটো দলে 2024-25 বিজয় হাজাৰে ট্ৰফি জয়লাভ কৰিছিল? বিজয় হাজাৰে ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কৰ্ণাটক। কৰ্ণাটক দলে 2024-25 বিজয় হাজাৰে ট্ৰফিৰ খিতাপ জয়লাভ কৰিছিল। কৰ্ণাটকে কাক পৰাস্ত কৰিছিল? বিদৰ্ভক পৰাস্ত কৰিছিল। কৰ্ণাটক
বিদৰ্ভক পৰাস্ত কৰিছিল। বিদৰ্ভ ৰানাৰ আপ আছিল। কুৱেশ্যন নম্বৰ 12, খেলো ইণ্ডিয়া যুৱ গেমছ 2024 কোনখন ৰাজ্যত আয়োজন কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তামিলনাডু। খেলো ইণ্ডিয়া ইউথ গেম 2024 হোষ্ট কৰিছে তামিলনাডুৱে। বন্ধুসকল, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু এই ক্লাছৰ যিসমূহ পইণ্ট আমি কুৱেশ্যন আনিছোঁ, এই কুৱেশ্যনসমূহ কেৱল অসম আৰক্ষীৰ বাবেই নহয়, বিগত সময়ছোৱাত অসম চৰকাৰৰ যিমান প্ৰতিযোগিতামূলক আছে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী। যদি তোমালোকৰ বন্ধু বান্ধৱীসকলে আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এই ক্লাছটো চাই তেওঁলোকে এটাও কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিছে, যথেষ্ট তেওঁলোকৰ হেল্প হ'ব। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰাৰ লগে লগে এক্সাম ৰিলেটেড যিসমূহ টপিক আছে এই টপিকসমূহ ডিছকাছ কৰা। কিছুমান নজনা বিষয়সমূহ তোমালোকে ক্লিয়াৰ হ'ব। আৰু এনে বিষয় যদি ক্লিয়াৰ হয় আৰু এই বিষয়ৰ ৰিলেটেড যদি পৰীক্ষাত কুৱেশ্যন আহে, সেই কুৱেশ্যন কৰি আহিব পাৰিবা। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ যি নিজৰ বন্ধু বান্ধৱীসকল আছে তেওঁলোকৰ লগত কেৱল জিকেই নহয়, মেথছ, ৰিজনিং, ইংলিছ সকলো ধৰণৰ টপিকৰ বিষয়ে ডিছকাছ কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 13, কোনে 2024 চনৰ দবা বিশ্বকাপ জয়লাভ কৰিছিল? চেছ খেলৰ অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুকেশ ডোমাৰাজুৱে 2024 চনৰ দবা বিশ্বকাপ জয়লাভ কৰিছিল। তেওঁ আছিল আটাইতকৈ য়ংগেষ্ট প্লেয়াৰ আৰু তেওঁ এই খিতাপ অৰ্জন কৰা একেবাৰে কম বয়সৰ খেলুৱৈ আছিল গুকেশ ডোমাৰাজু। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 14, কোনখন দেশত আয়োজন কৰা হ'ব 2026 চনৰ ফিফা বিশ্বকাপ? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আটাইকেইখন। অৰ্থাৎ 2026 চনৰ ফিফা বিশ্বকাপ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত কৰা হ'ব। কুৱেশ্যন নম্বৰ 15, কোনে 2024 চনৰ US অ'পেন পুৰুষৰ খিতাপ লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জেনিক সিনাৰে 2024 চনৰ US অ'পেনৰ পুৰুষৰ খিতাপ লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16, 2024 চনৰ দিলীপ ট্ৰফি কোন দলে জয় কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইণ্ডিয়াই। ইণ্ডিয়া 2024 চনৰ দিলীপ ট্ৰফি জয়লাভ কৰিছিল। দিলীপ ট্ৰফি কিহৰ সৈতে জড়িত? ক্ৰিকেটৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 17, শেহতীয়াকৈ কোনখন দেশে উবেৰ কাপৰ খিতাপ দখল কৰিছিল? অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি মালয়েছিয়া, অপশ্যন ডি ইণ্ডোনেছিয়া। শুদ্ধ উত্তৰ হ'ব চীন। চীনে 2024 চনৰ উবেৰ কাপৰ খিতাপ দখল কৰিছে। উবেৰ কাপ কিহৰ লগত জড়িত? উবেৰ কাপ বেডমিণ্টনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 18, শেহতীয়াকৈ কোনখন দেশে থমাছ কাপৰ খিতাপ দখল কৰিছিল? থমাছ কাপ বেডমিণ্টনৰ সৈতে জড়িত আৰু ই পুৰুষৰ বেডমিণ্টন আয়োজন কৰা হয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চীনে। চীনে 2024 চনৰ থমাছ কাপৰ খিতাপ দখল কৰিছিল। উবেৰ কাপ আৰু থমাছ কাপ দুটাই বেডমিণ্টনৰ প্ৰতিযোগিতা খিতাপ চীনে দখল কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 19, কোন দলে 2024-25 ৰঞ্জী ট্ৰফি জয় কৰিছিল? ৰঞ্জী ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বিদৰ্ভ। বিদৰ্ভই 2024-25 ৰঞ্জী ট্ৰফিৰ জয়লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, উইম্বলডন 2024 চনৰ পুৰুষৰ খিতাপ কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্লছ এলকাজাৰে 2024 উইম্বলডন
পুৰুষৰ খিতাপ লাভ কৰিছিল? নেক্সট কুৱেশ্যন নম্বৰ 21, কোনখন দেশত 2027 চনৰ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব? অপশ্যন এ জাৰ্মানী, অপশ্যন বি আৰ্জেণ্টিনা, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি ব্ৰাজিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্ৰাজিল। ব্ৰাজিলত 2027 চনৰ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত কৰা হ'ব। কুৱেশ্যন নম্বৰ 22, কোনটো দলে শেহতীয়াকৈ ইৰাণী কাপৰ খিতাপ লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মুম্বাই। মুম্বাই দলে শেহতীয়াকৈ ইৰাণী কাপৰ খিতাপ লাভ কৰিছিল। ইৰাণী কাপ কিহৰ লগত জড়িত? ইৰাণী কাপ ক্ৰিকেটৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 23, ইউৰো কাপ 2024 কোন দেশে জয় কৰে? ইউৰো কাপ ফুটবলৰ সৈতে জড়িত আৰু এই খিতাপ অৰ্জন কৰিছে স্পেনে। স্পেনে 2024 চনৰ ইউৰো কাপ জয়লাভ কৰিছে। স্পেনে কাক পৰাস্ত কৰিছিল? ইংলেণ্ডক। ইংলেণ্ড আছিল ৰানাৰ আপ। কুৱেশ্যন নম্বৰ 24, কোনখন ৰাষ্ট্ৰই 2025 চনৰ ফিড বিশ্বকাপ আয়োজন কৰিব? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাৰতে। ভাৰতে 2025 চনৰ ফিড বিশ্বকাপ আয়োজন কৰিব। ফিড বিশ্বকাপ কিহৰ লগত জড়িত? চেছৰ সৈতে জড়িত। চেছ, যাক অসমীয়াত দবা বুলি কোৱা হয়, এই খেলৰ সৈতে জড়িত হয় ফিড। নেক্সট কুৱেশ্যন নম্বৰ 25, সৈয়দ মুস্তাক আলী ট্ৰফি 2024-25 চনৰ খিতাপ কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মুম্বাই। মুম্বাইয়ে 2024-25 চনৰ সৈয়দ মুস্তাক আলী ট্ৰফিৰ খিতাপ লাভ কৰিছে। মুম্বাইয়ে কাক পৰাস্ত কৰিছিল? মধ্যপ্ৰদেশ। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি কুৱেশ্যন আছিল। ইয়াৰ দ্বিতীয় পাৰ্টটো আমি আগন্তুক দিনত আপোনালোকক প্ৰভাইড কৰি দিম। এই ক্লাছটো কেৱল আছাম পুলিচ বা DMEৰ বাবে ইম্পৰ্টেণ্ট নহয়, অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই ক্লাছটো খুবেই জৰুৰী হয়। যদি আপোনালোকৰ বন্ধু বান্ধৱীসকলে আগন্তুক দিনৰ অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকক এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে, তো চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল। ইয়াৰ দ্বিতীয়টো পাৰ্টটো আমি নেক্সট ক্লাছত প্ৰভাইড কৰি দিম। থেংক ইউ।